আকৌ #8pm 8 বজাত যেন আকৌ খেলি মেলি লাগিল বিধায়ক মৃণাল শইকীয়াৰ আকৌ 8 বজাত টুইট সন্ধিয়া হোৱাৰ লগে লগে অহা এই টুইটত আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰীগৰাকীৰ বাবে হেনো ভোট কমিছে পিছে সন্ধিয়া হোৱাৰ লগে লগে অহা এনেবোৰ টুইটত কিমান গুৰুত্ব দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিজেপি ইমান ডাঙৰ দল যে ইয়াত অনুশাসন মানে সকলোৱে চলে আৰু অনুশাসনৰ চিষ্টেমতে চলে ইয়াত কোনো যুদ্ধ গৃহযুদ্ধ এইবিলাক নাথাকে আৰু যিবিলাক আপোনালোকক যিবিলাকে কৈ আছে সেইবিলাক কংগ্ৰেছ দলৰ মানুহ কাৰণ কংগ্ৰেছ দলত এইবিলাক চলি থাকে কাৰণে সেইবিলাকে আলোচনা কৰি আছে সেইকাৰণে ভূপেন বৰাই ইয়াৰ ওপৰত কমেণ্টছ দি আছে তেওঁ নাজানে বিজেপি দলটো বিজেপি দলত যোনে সোমাই যায় সি জানে এতিয়া বিজেপি দলত থকা মানে এই কথাটো জানে কাৰণে ইয়াত কোনো তাত আপোনালোকে যেনেকৈ উৎকণ্ঠাত আছে বিজেপিৰ কোনোবা মানুহ উৎকণ্ঠাত আছে একোৱেই নাই এনেকুৱা আৰু কোনোবাই কিবা এটা ক'লে তাতে ক'লে আৰু মুখ ৰোচক আৰু আগতে কৈছোঁ যে এজন বিধায়কে কৈ থৈছে 8pm পোষ্টত বেছি গুৰুত্ব দিব নালাগে আমি গুৰুত্বই দিয়া নাই ওলোটাই বিধায়ক মৃণাল শইকীয়াক প্ৰত্যাহ্বান কাৰ সমষ্টিত কিমান ভোট বাঢ়ে চোৱা যাওক কি জ্যেষ্ঠ নেতা গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে তেখেতে কৈছে যে মোৰ কাৰণে কাৰোবাৰ বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80 হাজাৰ ভোটত লিড ল'ম মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে নাই তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পৰা তেওঁৰ সেই ধৰণৰ জনপ্ৰিয়তা আছে নে নাই ঠিক তেনেকৈ তেওঁৰ সমষ্টিটো মই এতিয়া কেম্পেইনিং কৰিব যোৱা নাই তেওঁৰ কাষৰ সমষ্টিটো সৰু পথাৰত মই কেম্পেইনিং কৰি আহিছোঁ এতিয়া সৰু পথাৰ বেছি ভোটত জিকিব নে তেওঁ বেছি ভোটত জিকিব সেইটো চাব লাগিব জনপ্ৰিয়তাটো কাৰ মই কেম্পেইনিং কৰি অহা সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰাত তেওঁ তাত বেছি ভোট এতিয়া মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই মাত্ৰ 2 দিন গৈছোঁ 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান মোৰ 25% মুছলমান মানুহ তেওঁ কিমান বেছি ভোট দিলে মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী দৰং ওদালগুৰি আৰু বৰপেটা এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিলোঁ 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ মই দলটোক কাম কৰিব পাৰোঁ তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত অহা 4 জুনৰ ফলাফলৰ দিনাই ওলাই পৰিব দলৰ হৈ কোনে বেছি কাম কৰে মোৰ কথাটো হ'ল যে তেওঁ যিটো কথা ক'লে যে মোৰ কাৰণে দলৰ ক'ৰবাত ভোট কমিছে বুলি তো মইতো য'ত য'ত গৈছোঁ সেইটো আলোচনা কৰিম নহয় মোৰ ভোট ক'ত কমিব লাগিব মোৰ সমষ্টিত 25% মুছলমান মানুহ আছে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু তাত যদি মই 70,000 80,000ত লিড ল'ব পাৰোঁ তেওঁৰ 7% বা 6% মুছলমান থকা সমষ্টিটোত তেওঁতো 1.5 লাখত লিড ল'ব লাগিব 1 লাখত লিড ল'ব লাগিবনে নাই তেওঁ পাৰিছেনে নাই এতিয়া তেওঁ নিজক প্ৰথম কথাটো হ'ল যে মই কি কৈছোঁ মই কৈছোঁ কৰ্মৰ কথা যে দলত যোনে কাম কৰে দূৰত যোনে ত্যাগ কৰে দলত যোনে সমৰ্পিতভাৱে কাম কৰে তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক দলৰ জ্যেষ্ঠ নেতা তেওঁ কোৱা কথাখিনি মই 4 তাৰিখে পৰ্যালোচনা কৰিম ইপিনে মৃণাল শইকীয়াই এনেবোৰ কথা ৰাজহুৱাকৈ কোৱাৰ বিৰোধিতা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মই একেবাৰে বেলেগে কৰিছে কোনোবাই কৰিছে মই নকৰোঁ সকলো সিদ্ধান্ত দলৰ মজিয়াত ল'ব লাগে সকলো সিদ্ধান্ত দলৰ মজিয়াত আলোচনা হ'ব লাগে মৃণাল শইকীয়াৰ এই কাণ্ডৰ বিৰোধিতা কৰিছে বিধায়ক দিগন্ত কলিতায়ো যে মোৰ যদি কিবা বিশেষগাৰ থাকে মই দলৰ মঞ্চত ক'ম এইটোতো স্পষ্ট আজিলৈতো আমাৰোতো মনত কিবা দুখ থাকিব পাৰে কেতিয়াবা কিন্তু আমিতো ৰাজহুৱা নকৰোঁ মই চিকুৱে কথাটোত যোৱা নাই কি কাৰণে তেওঁ বেয়া পাইছে মই গোটেই পাৰ্চেপশ্যনটোৰ কথা কৈছোঁ যে যদি মোৰ মনত কিবা থাকে মোৰ কাৰণে সভাপতি আছে মোৰ কাৰণে মুখ্যমন্ত্ৰী আছে মই তেখেতৰ আগত ক'ম কাৰণ আমি বিধায়ক এজনক
সকলোৱে অনুশীলন কৰে আজি মোৰ সমষ্টিত যেতিয়া মোক 50,000 মানুহে অনুশীলন কৰিব মই যদি ৰাজহুৱাভাৱে কথাটো কৈ দিওঁ তেতিয়া কি হয় বাকী কাৰ্যকৰ্তাসকল অলপ ডিমৰেলাইজ হৈ যায় এইটো নিয়ম আৰু বিজেপিত সাধাৰণতে এই নিয়মৰ বাহিৰত নেযায় এতিয়া মই জয়ন্ত মল্ল বৰুৱাক কিয় মৃণাল শইকীয়া বেয়া পাইছে সেই কণ্টেণ্টটো মই নাজানো ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা